নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ পৰীক্ষিতৰ ব্ৰহ্মসাপ এই পাঠটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষৰলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্নৰ উত্তৰসমূহ। প্ৰথমে আছে 1 নম্বৰ প্ৰশ্নটোত তলৰ বাক্যকেইটা পঢ়া আৰু উত্তৰ দিয়া। এতিয়া তলত কিছুমান বাক্য দিয়া আছে আৰু সেই বাক্যকেইটাৰে কিছুমান প্ৰশ্ন দিয়া আছে, আমি প্ৰশ্ন উত্তৰকেইটা কৰিব লাগে। এতিয়া প্ৰথম বাক্যটো হৈছে দেশন্ত মুনি চক্ষু মুদি সমাধি কৰি আচন্ত এমন মুনিত তৃষ্ণায়ে আকুল হৈয়া জল খুজিলা। ইয়াৰ প্ৰথম প্ৰশ্নটো দিছে মুনিয়ে চকু মুদি কি কৰি আছিলে? উত্তৰ মুনিয়ে চকু মুদি ধ্যান কৰি আছিলে। দ্বিতীয় প্ৰশ্নটো হৈছে মুনিজনৰ নাম কি? উত্তৰ মুনিজনৰ নাম হৈছে শ্ৰমিক মুনি। পিয়াহত আকুল হৈ কোনে মুনিক পানী খুজিছিলে? উত্তৰ পিয়াহত আকুল হৈ পৰীক্ষিত ৰজায়ে মুনিক পানী খুজিছিলে। খ নম্বৰ বাক্যটো চোৱা পাছে তান পুত্ৰ শৃংগী বাৰ্তা পায়া ক্ৰোধে সৱাল খবৰ আগতে বুলন্ত অহু ৰাজাৰ অন্যায় দেশ। ইয়াৰ প্ৰশ্নকেইটা চোৱা কি খবৰ পাই মুনিপুত্ৰ শৃংগীৰ খং উঠিছিল? উত্তৰটো চোৱা ৰজা পৰীক্ষিতে ধ্যানত মগ্ন হৈ থকা শ্ৰমিক মুনিক পানী বিচাৰোতে মুনিয়ে তেওঁক অৱজ্ঞা কৰিছে বুলি ভাবি ৰজাই মুনিৰ ডিঙিত এডাল মৃত সাপ তুলি আনি আৰি দিছিলে আৰু এই খবৰ পাই মুনিৰ পুত্ৰ শৃংগীৰ খং উঠিছিলে। তাৰ পিছৰটো চোৱা ৰজাই কি অন্যায় কৰাৰ কথা কৈছে? উত্তৰটো হ'ব ৰজাই ধ্যানত মগ্ন হৈ থকা মুনি এজনৰ গাত মৃত সাপ এডাল তুলি আনি আৰি দি অন্যায় কৰাৰ কথা কৈছে। তাৰ পিছৰ বাক্যটো হৈছে আজি ময়ো দণ্ডিবো মোৰ বল দেশ এহি বুলি কৌশিকী জলত আচান্ত কৰি ৰজাক সপ্তদিনত তক্ষকে দংশুক বুলি শাপ দিলা। এতিয়া ইয়াৰ প্ৰথম প্ৰশ্নটো হৈছে উক্ত কথাফাকি কোনে কৈছিল আৰু কিয় কৈছিলে? উত্তৰ উক্ত কথাফাকি শ্ৰমিক মুনিৰ পুত্ৰ শৃংগীয়ে কৈছিল। যেতিয়া শৃংগীয়ে এই কথা জানিব পাৰিছিল যে ৰজা পৰীক্ষিতে শ্ৰমিক মুনিৰ ডিঙিত এডাল মৃত সাপ আৰি দিছিল, তেতিয়া খঙত একো নাই হৈ শৃংগীয়ে এইদৰে কৈছিলে। পিছৰ প্ৰশ্নটো হৈছে শৃংগীয়ে কৌশিকী জলত গা ধুই ৰজাক কি বুলি অভিশাপ দিছিল? ৰজাক অভিশাপ দিছিল যে 7 দিনৰ পাছত তক্ষক নামৰ সাপে দংশন কৰিব বুলি অভিশাপ দিছিলে। তাৰপিছত ঘ নম্বৰ বাক্যটো হৈছে অহু দুষ্ট পুত্ৰ কি অন্যায় কৰিলি? ইয়াৰ প্ৰশ্নটো হৈছে শ্ৰমিক মুনিয়ে শৃংগীক দুষ্ট পুত্ৰ বুলি কিয় কৈছিল আৰু কি অন্যায় কৰাৰ কথা কৈছিলে? উত্তৰ শ্ৰমিক মুনিয়ে পুত্ৰৰ মুখে ৰজা পৰীক্ষিতক অভিশাপ দিয়াৰ কথা জানিব পাৰি শৃংগীক দুষ্ট পুত্ৰ বুলি কৈছিলে আৰু ৰজাৰ অবিহনে যে ৰাজ্যৰ অৱস্থা বেয়ালৈ যাব আৰু চোৰ ডকাইতৰ উৎপাত বাঢ়িব সেই কথা পুত্ৰক কৈছিলে। তদুপৰি পৰীক্ষিত আছিল চক্ৰৱৰ্তী ৰজা, গতিকে তেনে এজন ৰজাক অভিশাপ দি অন্যায় কৰাৰ কথা মুনিয়ে পুত্ৰক কৈছিলে। 19 নম্বৰটো হৈছে মহাশ্ৰান্ত হৈয়া আমাক জল খুজিলন্ত আংক কেনে সাপ দিলি ই পাপৰ আন প্ৰায়চিত্ত নেদেখি কৃষ্ণক প্ৰাৰ্থন্ত। প্ৰশ্নটো দিছে শৃংগীয়ে ৰজাক অভিশাপ দি পাপ কৰাৰ বাবে শ্ৰমিক মুনিয়ে ভগৱান কৃষ্ণৰ ওচৰত কি বুলি প্ৰাৰ্থনা কৰিছিলে? উত্তৰটো চোৱা শৃংগীয়ে ৰজাক অভিশাপ দি পাপ কৰাৰ বাবে শ্ৰমিক মুনিয়ে ভগৱান কৃষ্ণৰ ওচৰত পুত্ৰৰ পাপৰ প্ৰায়চিত্ত বিচাৰি প্ৰাৰ্থনা কৰিছিল, যাতে ৰজা পৰীক্ষিতক তেওঁৰ পুত্ৰ শৃংগীয়ে দিয়া পাপৰ খণ্ডন নিয়াব পাৰে আৰু ৰাজ্যখনক এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা কৰিব পাৰে। এতিয়া 2 নম্বৰ প্ৰশ্নটো চাওঁ আহা। ইয়াত দিছে উত্তৰ দিয়া। ক নম্বৰটো হৈছে পৰীক্ষিত ৰজাৰ মৃত্যু হলে ৰাজ্যত কি কি সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি শ্ৰমিক মুনিয়ে পুতেকক কৈছিলে? উত্তৰ পৰীক্ষিত ৰজাৰ মৃত্যু হলে ৰাজ্যত চোৰ ডকাইতৰ উৎপাত বাঢ়িব, ৰাজ্যখনৰ বেয়াৰ ফাললৈ যাব আৰু চাৰিওফালে এক অৰাজক পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু ৰাজ্যত অশান্তিৰ সৃষ্টি হ'ব। এইদৰে শ্ৰমিক মুনিয়ে পুতেকক কৈছিলে। খ নম্বৰটো হৈছে শ্ৰমিক মুনিৰ মহত্ব কেনেকৈ প্ৰকাশ পাইছে লিখা। এতিয়া শ্ৰমিক মুনিৰ কথা লিখিব লাগে। শ্ৰমিক মুনিয়ে তেখেতৰ পুত্ৰ শৃংগীয়ে খঙত একো নাই হৈ ৰজা পৰীক্ষিতক 7 দিনৰ ভিতৰত তক্ষক সাপে দংশন কৰিব বুলি অভিশাপ দিছিলে আৰু এই কথা গম পাই শ্ৰমিক মুনিয়ে খুব বেজাৰ পাইছিল আৰু নিজৰ পুত্ৰক কৈছিল যে হেৰৌ দুষ্ট পুত্ৰ কি অন্যায় কৰিলি। লগতে ৰজা পৰীক্ষিত নহলে দেশ তথা দেশবাসী কেনেধৰণৰ সমস্যাৰ সন্মুখীন হ'ব সেই কথা বুজাই কৈছিলে আৰু নিজ পুত্ৰৰ ৰজা পৰীক্ষিতৰ প্ৰতি দিয়া সেই অভিশাপ খণ্ডন নিয়াবলৈ তেখেতে ঈশ্বৰৰ ওচৰত স্তুতি কৰিছিলে।
ইয়াৰ দ্বাৰাই শ্ৰমিক মুনিৰ মহত্বৰ কথা প্ৰকাশ পাইছে যে তেওঁ নিজৰ অপমান অথবা অন্যায়ৰ কথা চিন্তা নকৰি দেশ তথা দহৰ বাবেহে চিন্তা কৰিছিলে। তাৰ পাছতে ৩ নম্বৰ প্ৰশ্নটো চাওঁ আহা। পৰীক্ষিতৰ ব্ৰহ্মসাপ নামৰ পাঠটোৰ পৰা তুলি দিয়া বাক্যকেইটা আধুনিক অসমীয়া গদ্য ৰূপত লিখা। ইয়াত পৰীক্ষিতৰ ব্ৰহ্মসাপ এই পাঠটোৰ পৰা কিছুমান বাক্য দিছে আৰু এইখিনি আমি গদ্য ৰূপত লিখিব লাগে। এতিয়া প্ৰথমটো হৈছে একদিনা পৰীক্ষিত ৰাজা ধনুহৰ ধৰি মৃগয়া কৰিতে বনক গৈলা। ইয়াত দিছে এদিন পৰীক্ষিত ৰজাই ধনুহৰলৈ পহু চিকাৰ কৰিবলৈ বনলৈ গৈছিলে। এইটো আধুনিক অসমীয়া ৰূপত। তাৰ পিছৰটো হৈছে মৃগক খেদি ক্ষুধায়ে তৃষ্ণাই শ্ৰান্ত হৈলা। মানে হৰিণাক খেদি খেদি ভোকে পিয়াহে ক্লান্ত হৈছিলে। তাৰ পিছৰটো হৈছে এহি বুলি মৰা সৰ্প ধনুৰ আগে আনি মুনিৰ গলত দিয়া গৃহক গৈলা। ইয়াৰ অসমীয়া ৰূপটো হৈছে এই বুলি মৰা সাপ এডাল ধনুৰ আগেৰে তুলি আনি মুনিৰ ডিঙিত আৰি দি ঘৰলৈ গ'ল। পিছৰটো হৈছে পাছে শৃংগী ৰাজাক সাপিবাৰ কথা কহিলা। ইয়াৰ নতুন অসমীয়া ৰূপটো হৈছে পাছত শৃংগীয়ে ৰজাক সাপ দিয়াৰ কথা ক'লে। নেক্সটটো হৈছে মহাধৰ্মপৰ আৰু হৰিভক্ত মহাশ্ৰান্ত হৈয়া আমাত জল খুজিলন্ত। মানে অতিকৈ ধৰ্মপৰায়ণ আৰু হৰিভক্ত ভাগৰত ক্লান্ত হৈ আমাক পানী খুজিছিল। তাৰপিছৰটো হৈছে জাতো সাধু হৱে পৰৰ দুখেহে দুখী হৈয়া আপোনাৰ দুখ নুগুণে। ইয়াৰ অসমীয়া ৰূপটো হৈছে যিমানবোৰ সাধু আছে সেইসকলে পৰৰ দুখত দুখী হৈ নিজৰ দুখৰ কথা নাভাবে। ইয়াৰ পাছতে ৪ নম্বৰ প্ৰশ্নটোত দিছে ব্যাখ্যা কৰা। ইয়াত দিছে দাসহৈয়া স্বামীক অপকাৰ কৰে ব্ৰাহ্মণ হৱে ক্ষত্ৰিয়ক ৰাজা পাতিছে সি কোন আমাক দ্ৰোহ কৰে দুষ্টৰ নিয়ন্তা কৃষ্ণ বৈকুণ্ঠ গৈলে আৰা এতেক অন্যায় কৰে। ইয়াত প্ৰথমে লিখিবা তোমালোকে উক্ত কথাফাকি আমাৰ অসমীয়া পাঠ্যপুথিৰ পৰীক্ষিতৰ ব্ৰহ্মসাপ নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে। তাৰপিছতে প্ৰেগাপ চেঞ্জ কৰি লিখিবা যে এই বাক্যফাকি কি কাৰণে অৱতাৰণা কৰা হৈছে। ধ্যানত মগ্ন শ্ৰমিক মুনিক ৰজা পৰীক্ষিতে ডিঙিত মৰা সাপ আৰি দিয়া প্ৰসংগত এই বাক্যফাকিৰ অৱতাৰণা কৰা হৈছে। তাৰপিছতে প্ৰেগাপ চেঞ্জ কৰি আকৌ লিখিবা চক্ৰৱৰ্তী ৰজা পৰীক্ষিতে এদিন মৃগয়া চিকাৰলৈ গৈছিল আৰু চিকাৰ কৰি ঘূৰি ফুৰোতে তেখেতৰ ভোকে পিয়াহে ক্লান্ত হৈ শ্ৰমিক মুনিৰ ওচৰত তেওঁ পানী বিচাৰিছিলে। কিন্তু সেই সময়তে শ্ৰমিক মুনিয়ে ধ্যানত মগ্ন হৈ আছিল আৰু পৰীক্ষিতৰ কথাটো শুনি পোৱা নাছিল। সেইবাবে পৰীক্ষিত ৰজাই খঙতে মুনিক অৱজ্ঞা কৰিছে বুলি ভাবি মুনিয়ে অৱজ্ঞা কৰিছে বুলি ভাবি মুনিৰ ডিঙিত এডাল মৰা সাপ আঁতৰি গৈছিলে আৰি দি। তাৰপাছত এই কথা মুনিৰ পুত্ৰ শৃংগীয়ে গম পাই উপৰোক্ত কথাফাকিৰ অৱতাৰণা কৰিছিল। শৃংগীয়ে এই কথাত যথেষ্ট আঘাত পাইছিলে আৰু দাস হৈ নিজৰ স্বামীকে ৰজাই অপমান কৰে। যি ৰজাক ব্ৰাহ্মণ সকলে ৰজা পাতিলে সেই ৰজাই এতিয়া মুনিৰ ওপৰত অত্যাচাৰ চলাবলৈ আৰম্ভ কৰিছে। দুষ্টক দমন কৰি শ্ৰীকৃষ্ণই বৈকুণ্ঠলৈ কি গমন কৰিলে ৰজাৰ অন্যায় আৰম্ভ হৈ গ'ল। এই কথাষাৰ ইয়াত বুজাইছে। তাৰপিছতে জাতো সাধু হৱে পৰৰ দুখেহে দুখী হৈয়া আপোনাৰ দুখ নুগুণে। তো তোমালোকে প্ৰথমতে লিখি ল'বা উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ পৰীক্ষিতৰ ব্ৰহ্মসাপ নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে। তাৰপিছতে প্ৰেগাপ চেঞ্জ কৰি লিখিবা শ্ৰমিক মুনিৰ পুত্ৰ শৃংগীয়ে ৰজা পৰীক্ষিতক অভিশাপ দিয়াৰ প্ৰসংগত উক্ত কথাফাকি ব্যৱহাৰ কৰা হৈছে। এতিয়া শ্ৰমিক মুনিৰ পুত্ৰ শৃংগীয়ে ৰজাৰ ওপৰত খং কৰিছিলে দেউতাকক পিতৃক অভিশাপ দিয়াৰ কাৰণে, সেইবাবে এই কথাষাৰ কৈছিলে। এইখিনি কথা তোমালোকৰ তলত লিখি দিছো, তোমালোকে এইখিনি লিখি ল'বা। তাৰপিছতে ৫ নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া শব্দবিলাকৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধান চাই লিখা। এতিয়া শব্দ অৰ্থ লিখিব লাগে। প্ৰথমটো হৈছে সমাধি। সমাধি মানে হৈছে মৰিশালী বা কবৰ। তৃষ্ণা মানে হৈছে পিয়াহ। আকুল মানে বিবুদ্ধি বা বিবশ। দণ্ডিবু মানে শাস্তি দিব। কৌশিকী মানে কৌশিক বা কুচিক ঋষিৰ বংশজাত। আচান্ত মানে হৈছে আচমন। চক মানে হৈছে নগালোকৰ এক প্ৰধান সৰ্প। সাপ মানে হৈছে হাওদিয়া। তাৰপিছতে ৬ নম্বৰ প্ৰশ্নটোত দিছে তলত দিয়া শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশ কৰা শব্দবোৰ পাঠত আছে বিচাৰি উলিয়াই লিখা। আমি বিপৰীত অৰ্থ শব্দ লিখিব লাগে। প্ৰজা হলে ৰজা, নিম্ন হলে উচ্চ, শান্ত হলে অশান্ত, সুখ হলে দুখ, প্ৰশংসা নিন্দা, উপকাৰ হলে অপকাৰ, ন্যায় ন্যায়ৰ বিপৰীত অন্যায়, অসমৰ্থ হলে সমৰ্থ। তাৰপিছতে ৭ নম্বৰ প্ৰশ্নটোত দিছে তলত দিয়া শব্দবোৰৰ অৰ্থ লিখি পাৰ্থক্য প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা।
ইয়াত দুটা দুটা শব্দ দিয়া আছে আৰু বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰে, গতিকে আমি বাক্য লিখিব লাগে। এতিয়া প্ৰথমটো তালৱীয়া হত আকাৰে হা প আছে। এই সাপটো প্ৰাচীন কালৰ ঋষি মুনিসকলৰ সাপ অতি ভয়ংকৰ আছিল, যিটো অভিশাপ দিয়ে সেইটোক বুজোৱা হৈছে। আৰু তাৰ পিছৰ সাপটো হৈছে সাপে দংশন কৰাৰ ফলত ল'ৰাজনৰ মৃত্যু হৈছিল। এইটো এটা সাপ হৈছে জীৱ। তাৰপিছতে টান, একমাত্ৰ জীয়েকৰ প্ৰতি মাকৰ অতিশয় টান। পিছতো টানটোত লিখিবা প্ৰশ্ন কাকত টান হোৱাৰ বাবে এইবাৰৰ পৰীক্ষাত বেছি সংখ্যক ল'ৰা ছোৱালী অনুত্তীৰ্ণ হৈছিলে। শৰ মাৰি মৃগ চিকাৰ কৰাত ৰজাজন পাকৈত আছিল। আৰু ইটো শৰ হৈছে গাখীৰৰ শৰ খাবলৈ ভাল। এইটো গাখীৰৰ শৰ বুজোৱা হৈছে। আৰু ইটো কাঁড়েৰে মৰা শৰটো কথা কোৱা হৈছে। তাৰ পাছতে আছে সুতে কৈছিল হৰিভক্তসকলে কোনোবাই অপকাৰ কৰিলেও তাৰ ওলোটাই প্ৰতিশোধ নলয়। তাৰ পিছৰ সুতটো হৈছে ৰথৰ সাৰথি, শ্ৰীকৃষ্ণ অৰ্জুনৰ সুত। ইয়াৰ পাছতে ৮ নম্বৰ প্ৰশ্নটো চাওঁ আহা। ইয়াত দিছে শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া। প্ৰথমটো হৈছে কৃষ্ণ শব্দটোৰ ন্যসঞ্চ যুক্তাক্ষৰটো ভাঙিলে হ'ব। ইয়াত 4টা অপশ্যন দিয়া আছে আৰু তাৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ মূৰ্ধন্য খ যোগ মূৰ্ধন্য ন। তাৰপিছতে দিছে শ্ৰান্ত শব্দৰ স্বৰস্বৰ যুক্তাক্ষৰ ভাঙিলে হ'ব। তো 4টা অপশ্যন দিয়া আছে, তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ তালব্য খ যোগ ৰ সমান স্বৰস্ৰ। তাৰপিছতো অৱজ্ঞা শব্দৰ জনৈক্য যুক্তাক্ষৰ ভাঙিলে হ'ব। ইয়াত 4টা দিয়া আছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ জ যোগ ন্য। এতিয়া চাওঁ আহা আমি 11 নম্বৰ প্ৰশ্নটো। ইয়াত দিছে পাঠত তোমালোকে ৰাজা, পিতৃ, ব্ৰাহ্মণ, পুত্ৰ এই শব্দকেইটা পাইছা। শব্দকেইটাৰ বিপৰীত লিংগ বুজোৱা শব্দ লিখা। এতিয়া এই শব্দকেইটাৰ আমি বিপৰীত লিংগ লিখিব লাগে। গতিকে প্ৰথমটো হৈছে ৰাজা, ৰাজা হ'লে ৰাণী, পিতৃ মাতৃ, ব্ৰাহ্মণ ব্ৰাহ্মণী, পুত্ৰ কন্যা বা পুত্ৰী। তাৰপিছতে 12 নম্বৰ প্ৰশ্নটোত দিছে পাঠটো পঢ়ি পুৰণি অসমীয়া ভাষাত ব্যৱহাৰ হোৱা বৰ্তমান, অতীত আৰু ভৱিষ্যৎ কালৰ ক্ৰিয়াপদকেইটা বাছি উলিয়াই লিখা। এটা উদাহৰণ দিয়াই আছে ইয়াত বুলন্ত। আৰু তাৰপিছত আমি পাঠটোৰ পৰা যদি বিচাৰি পাওঁ, ইয়াত আছে হইলা, গৈলা, কৰিলা, আচন্ত, খুজিলা, নামাতিলা, কৰে, কান্দন্ত, কহিলা, কৰিলি, খুজিলন্ত, দিলি, প্ৰাৰ্থন্ত, নুগুনিলা, নুগুনিলে। এইখিনি হৈছে। তাৰপিছতে 13 নম্বৰ প্ৰশ্নটোত দিছে পৰীক্ষিত ৰজাই সমীক মুনিৰ গলত মৰা সাপ এৰি দি ভুল কৰা নাছিল নে? তোমাৰ মতামত ব্যক্ত কৰা। হয়, নিশ্চয় ভুল কৰিছিলে। গতিকে তোমালোকে এইখিনি কথা লিখিবা। কিয় ভুল কৰিছিলে সেইখিনি তোমালোকে নিজে লিখিবলৈ চেষ্টা কৰিবা। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আছিল ইমানেই। এই ভিডিঅ'টোৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন আনচাৰসমূহৰ ভিডিঅ'সমূহ চাব বিচাৰা, তেন্তে আমাৰ চেনেলৰ ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংক দিয়া আছে, তোমালোকে চাব পাৰিবা।